हेलो फ्रेंड অসমত হেলথ ডিপাৰ্টমেণ্টৰ গ্ৰেড 4 পদৰ এক্সাম হয় আৰু আজি মই এই ভিডিঅ'ত গোটা কুৱেশ্যন পেপাৰটো ডিছকাছ কৰিম আৰু যদি তোমালোকে আসাম হেলথ ডিপাৰ্টমেণ্টৰ প্ৰিভিয়াছ ইয়াৰৰ আৰু বহুত কেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া হৈছে তোমালোকে সেই লিংকত ক্লিক কৰি সেই ভিডিঅ' কেইটা চাব পাৰিব আৰু এই ভিডিঅ'ত মই আগতে 11 ৰ পৰা 50 লৈকে কুৱেশ্যন ডিছকাছ কৰিম আৰু 1 ৰ পৰা 10 লৈকে যি কুৱেশ্যন সেই কুৱেশ্যন কেইটা মেথ কুৱেশ্যন হয় এই কুৱেশ্যন কেইটা তোমালোকে এই ভিডিঅ'ত একেবাৰে শেষফালে চাব পাৰিব নাম্বাৰ 11ত কৈছে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন তাৰে শুদ্ধ উত্তৰ চীন দেশ আৰু চীনৰ পাছৰ যি ঠাই সেইটো হৈছে ভাৰত ওকে তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 12 শ্ৰীলংকাৰ ৰাজধানীৰ নামটো কি তাৰে শুদ্ধ উত্তৰ কলম্বো অপশ্যন ডি নাম্বাৰ 13 তলত দিয়া কোনগৰাকী হল ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা তাৰে শুদ্ধ উত্তৰ ইন্দিৰা গান্ধী আৰু ইন্দিৰা গান্ধীক ভাৰতৰ আইৰন লেডি বা লৌহ মহিলা বুলি কোৱা হয় তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 14 দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচয়িতা কোন তাৰে শুদ্ধ উত্তৰ জৱাহৰলাল নেহেৰু অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 15 হেতুত কৈছে মহাকাশত অৱস্থান কৰা প্ৰথমজন মানৱ কোন আছিল তাৰে শুদ্ধ উত্তৰ ইউৰি গাগাৰিন অপশ্যন সি আৰু ইউৰি গাগাৰিন 1961 চনত মহাকাশত গৈছিল ওকে তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 16 হেতুত কৈছে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল তাৰে শুদ্ধ উত্তৰ গুৰু নানক দেৱ অপশ্যন সি আৰু তাৰ পাছৰ যি কুৱেশ্যনছ নাম্বাৰ 17 হেতুত কৈছে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় তাৰে শুদ্ধ উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 18 হেতুত কৈছে ভাৰতত শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয় তাৰে শুদ্ধ উত্তৰ 5 ছেপ্টেম্বৰ অপশ্যন বি আৰু 1962 চনৰ 5 ছেপ্টেম্বৰৰ পৰা ভাৰতত শিক্ষক দিৱস পালন কৰা হৈ আছে তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 19 হেতুত কৈছে তলত দিয়া কোনজন নেতা ভাৰতৰ ৰাষ্ট্ৰপতি নাছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে উমা ভাৰতী অপশ্যন ডি আৰু উমা ভাৰতী হৈছে আপোনাৰ মধ্যপ্ৰদেশৰ চিফ মিনিষ্টাৰ আছিল উমা ভাৰতী ওকে নাম্বাৰ 20ত কৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তাৰে শুদ্ধ উত্তৰ জেনেভা ছুইজাৰলেণ্ড অপশ্যন সি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 21 হেতুত কৈছে ডেভিড কাপ তলত দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত তাৰে শুদ্ধ উত্তৰ লন টেনিছ অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 22 হেতুত কৈছে ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে তাৰে শুদ্ধ উত্তৰ ৰাজ্যখনৰ ৰাজ্যপাল অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 23 হেতুত কৈছে শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত তাৰে শুদ্ধ উত্তৰ অমৃতসৰ অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 24 হেতুত কৈছে চেন্নাইৰ পুৰণা নাম কি আছিল তাৰে শুদ্ধ উত্তৰ মাদ্ৰাজ আছিল অপশ্যন ডি আৰু 1964 চনত সেই নামটো পৰিৱৰ্তন কৰা হৈছিল তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 25 নামদাফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তাৰে শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশ অপশ্যন সি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 26 সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল তাৰে শুদ্ধ উত্তৰ বাহাদুৰ শাহ জাফৰ অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 27 হেতুত কৈছে মৌৰ্য বংশ কোনে স্থাপন কৰিছিল তাৰে শুদ্ধ উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 28 হেতুত কৈছে কাৰ শাসনকালত চীনা পৰ্যটক হিউৱেন চাং ভাৰতলৈ আহিছিল তাৰে শুদ্ধ উত্তৰ হৰ্ষবৰ্ধন অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 29 হেতুত কৈছে স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল তাৰে শুদ্ধ উত্তৰ জৱাহৰলাল নেহেৰু অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 30 হেতুত কৈছে পানিপথৰ প্ৰথম যুদ্ধত কোনে জয়ী হৈছিল তাৰে শুদ্ধ উত্তৰ বাবৰ জয়ী হৈছিল আৰু পানিপথৰ প্ৰথম যুদ্ধখন হৈছিল আপোনাৰ 1526 চনত বাবৰ আৰু ইব্ৰাহিম লোদিৰ মাজত আৰু তাৰ পাছৰ যি কুৱেশ্যনছ নাম্বাৰ 31 তলত দিয়া কোনটো জীৱাশ্মজাত ইন্ধন নহয় তাৰে শুদ্ধ উত্তৰ বনস্পতি তেল অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 32 হেতুত কৈছে নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য তাৰে শুদ্ধ উত্তৰটো হৈছে অক্সিজেন নাথাকিলে আপোনাৰ সেই দহন প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহ'ব তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 33 এটা জীৱকোষৰ নিউক্লিয়াছত তলত দিয়া কোনটো থাকে তাৰে শুদ্ধ উত্তৰটো হৈছে ক্ৰমজম থাকে অপশ্যন সি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 34 তলত দিয়া কোনটো স্ত্ৰী জনন অংগ নহয় তাৰে শুদ্ধ উত্তৰ স্তন অপশ্যন সি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 35 তলত দিয়া কোনটো সঁচা তাৰে শুদ্ধ উত্তৰটো হৈছে শব্দই বায়ুশূন্য
মাধ্যমৰ মাজেৰে গতি কৰিব নোৱাৰে অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 36 হেডত কৈছে তলত দিয়া কোনটো বিদ্যুতৰ সুপৰিবাহী তাৰে শুদ্ধ উত্তৰটো হৈছে তাম অপশ্যন বি আৰু মনত ৰাখিব আইৰণ কপাৰ আৰু এলুমিনিয়াম এই তিনিটা হৈছে বিদ্যুতৰ সুপৰিবাহী তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 37 হেডত কৈছে তলত দিয়া কোনটো মানৱ চক্ষুৰ অংশ নহয় তাৰে শুদ্ধ উত্তৰ চকুলা অপশ্যন সি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 38 হেডত কৈছে তলত দিয়া কোনটো সূৰ্যৰ এটা গ্ৰহ নহয় তাৰে শুদ্ধ উত্তৰটো হৈছে চাইৰাছ অপশ্যন এ আৰু চাইৰাছ হৈছে ৰাতিৰ আকাশৰ আটাইতকৈ উজ্জ্বল তৰা ওকে সেইটো হৈছে এটা নক্ষত্ৰ গ্ৰহ নহয় ওকে নাম্বাৰ 39 তলত দিয়া কোনটো এটা গ্ৰীণ হাউচ গেছ তাৰে শুদ্ধ উত্তৰ কাৰ্বন ডাই অক্সাইড অপশ্যন সি আৰু কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড আৰু ফ্লৰিনেটেড গেছ এইবোৰ হৈছে আপোনাৰ গ্ৰীণ হাউচ গেছ তাৰ ভিতৰত প্ৰধান যি গ্ৰীণ হাউচ গেছ সেইটো হৈছে আপোনাৰ কাৰ্বন ডাই অক্সাইড সৰ্বমুঠ যি গ্ৰীণ হাউচ গেছ তাৰে 78% হৈছে কাৰ্বন ডাই অক্সাইড তাৰ পাছৰ যি প্ৰধান গ্ৰীণ হাউচ গেছ সেইটো হৈছে মিথেন সৰ্বমুঠ যি গ্ৰীণ হাউচ গেছ তাৰে 13% হৈছে আপোনাৰ মিথেন ওকে সো এই দুটা হৈছে প্ৰধান গ্ৰীণ হাউচ গেছ তাৰ পাছৰ কুৱেশ্যন তলত দিয়া কোনটো এবিধ কৃত্ৰিম সূতা হয় তাৰে শুদ্ধ উত্তৰ ৰেয়ন অপশ্যন এ তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 41 হেডত কৈছে দ্য চিনোনিম অফ এফেকশ্যন ইজ এফেকশ্যনৰ চিনোনিমছটো হৈছে আপোনাৰ লাভ অপশ্যন বি চিনোনিমছ মানে সমাৰ্থক শব্দ বুজায় ওকে তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 42 হি কুড নট ডেশ হিজ হোমৱৰ্ক প্ৰপাৰলি তাৰে শুদ্ধ উত্তৰ হি কুড নট কমপ্লিট অপশ্যন এ নাম্বাৰ 43 কৈছে এন ডেশ এ ডে কিপছ দ্য ডক্টৰ এৱে তাৰে শুদ্ধ উত্তৰ এন আপেল এ ডে কিপছ দ্য ডক্টৰ এৱে অপশ্যন বি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 44 হেডত কৈছে হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ব্ৰাইড ব্ৰাইডৰ অপজিট মানে বিপৰীত শব্দটো কি হয় তাৰে শুদ্ধ উত্তৰ গ্ৰুম অপশ্যন সি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 45 হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ড্ৰাইভ ড্ৰাইভৰ পাষ্ট টেন্সটো কি হয় তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ড্ৰপ অপশ্যন ডি নাম্বাৰ 46ত কৈছে शी हैज बीन वेटिंग डैश 5 o'clock এইটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত সময়ৰ আগতে সিন্স আৰু ফৰ আহে কিন্তু সিন্স কেতিয়া আহে যেতিয়া নিৰ্দিষ্টকৈ বুজাই দিয়া হয় সময়টো তেতিয়া সিন্স ব্যৱহাৰ কৰা হয় আৰু যেতিয়া সময়টো নিৰ্দিষ্টকৈ বুজাই দিয়া নহয় সেই সময়ত ফৰ ব্যৱহাৰ কৰা হয় সো 5 o'clock নিৰ্দিষ্টকৈ বুজাই দিয়া হৈছে তাৰ বাবে সিন্স আহিব ওকে নাম্বাৰ 47 What is a group of lion called? তাৰে শুদ্ধ উত্তৰ pride option D তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 48 a person who cuts and sells meat is called তাৰে শুদ্ধ উত্তৰটো হৈছে butter option B তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 49 which one of the following is correct তাৰে শুদ্ধ উত্তৰটো হৈছে a horse nice option C নাম্বাৰ 50 what is the house of dog called তাৰে শুদ্ধ উত্তৰ kennel option D নাম্বাৰ 1ত কৈছে হৰল কৰা আৰু এনেকুৱা কুৱেশ্যনটো আহিছিল সো এনেকুৱা কুৱেশ্যন আহিলে একেবাৰে সহজে তোমালোকে কৰিব পাৰিব 5ৰ লগত 15 কাটাকাটি হৈ যাব এইখনতে আহি যাব 3 ওকে তাৰ পাছত আকৌ 3 দি আপোনাৰ 9 কাটাকাটি হৈ যাব এইখনতে আহি যাব 3 7 দি আপোনাৰ 14 কাটাকাটি হৈ যাব এইখনতে আহি যাব আপোনাৰ 2 ওকে তাৰ পাছত আপোনাৰ 4 দি আপোনাৰ 16 সংখ্যাটো কাটাকাটি হৈ যাব এইখনতে আহি যাব 4 আকৌ 2 সংখ্যাটো দি 4 সংখ্যাটো কাটাকাটি হৈ যাব এইখনতে আহি যাব 2 এইখনতে 3 সংখ্যাটো দি 3 সংখ্যাটো কাটাকাটি হৈ যাব এইখনতে আহি যাব 1 অৰ্থাৎ এনেকুৱা হৈ যাব এইখনতে কি আহি গৈছে -1 অৰ্থাৎ এনেকুৱা হৈ যাব -1 ইনটু তাৰপৰ এইখনতে আহিব 1 ইনটু আকৌ আহিব এইখনতে 1 ইনটু এইখনতে আকৌ আহিব -1 ওকে সো আৰু তলত কি আহি যাব তলত আহি যাব 2 ওকে সো দুটা মাইনাস থাকিলে কি হৈ যায় প্লাস হৈ যায় ওকে সো आंसर হৈ যাব 1/2 ওকে সো অপশন বি শুদ্ধ উত্তৰ নাম্বাৰ 2ত কৈছে দুটা সংখ্যাৰ যোগফল 74 আৰু সংখ্যা দুটাৰ এটা সংখ্যা আনটোতকৈ 10 বেছি সংখ্যা দুটা কি কি মই ধৰি লৈছো সংখ্যা এটা x এটা সংখ্যা যদি x হয় আন এটা সংখ্যা 10 বেছি অৰ্থাৎ আন এটা সংখ্যা হৈ যাব x + 10 আৰু এই সংখ্যা দুটাৰ যোগফল কিমান 74 কৈছে ওকে সো x + 10 ইকুৱেল কিমান 74 ওকে এটা x আৰু x যোগ কৰি দিলে কি হৈ যাব 2x আৰু 70 10 সংখ্যাটো মোৰ সমানচিন এটা সাইডৰ পৰা আন সাইডত লৈ আনিলে কি হৈ যাব 74 - 10 হৈ যাব অৰ্থাৎ এনেকুৱা হৈ যাব মোৰ এইখনতে 74 - 10 মানে হৈছে 64 আৰু x ৰ লগত
2ৰ সম্পৰ্কটো আছে ইনটু অৰ্থাৎ 64 সংখ্যাটো মোৰ 2 সংখ্যাটো দি ভাগ কৰি দিব লাগিব আৰু ভাগ কৰিলে কিমান আহিব 32 আহিব ওকে সো এটা সংখ্যা মই কিমান পাইছো 32 পালো আন এটা সংখ্যা কৈছে x + 10 অৰ্থাৎ x ৰ মান কিমান 32 অৰ্থাৎ x ৰ 32 ৰ লগত আকৌ মোৰ 10 প্লাস কৰি দিব লাগিব তেতিয়া আন এটা সংখ্যা মই পাই যাম অৰ্থাৎ 42 হৈ যাব এটা সংখ্যা হৈ যাব 32 আন এটা সংখ্যা হৈ যাব 42 অপচন ডি হৈ যাব শুদ্ধ উত্তৰ ওকে 3 নম্বৰ কোৱেশ্যনত কৈছে এটা আয়তক্ষেত্ৰৰ পৰিসীমা 13 সেন্টিমিটাৰ আৰু প্ৰস্থ 2 সমস্ত 4 ভাগৰ 3 সেন্টিমিটাৰ ইয়াৰ দৈৰ্ঘ্য কিমান মই ধৰি লৈছো দৈৰ্ঘ্যৰ মান x এটা দৈৰ্ঘ্যৰ মান যদি x ধৰিলে তেন্তে আয়তক্ষেত্ৰৰ পৰিসীমাৰ যে সূত্ৰ হেতু যে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ সমান আয়তক্ষেত্ৰৰ পৰিসীমা অৰ্থাৎ 2 পূৰণ দৈৰ্ঘ্যৰ মানটো x ধৰি লৈছো দৈৰ্ঘ্য যোগ প্ৰস্থ মানে হৈছে 2 সমস্ত 4 ভাগৰ 3 মানে হৈছে 4 ভাগৰ 11 সমান আয়তক্ষেত্ৰৰ পৰিসীমা মানটো হৈছে 13 এতিয়া মোৰ কি কৰিব লাগে 2 ৰ লগত x ৰ সম্পৰ্কটো হৈছে ইনটু 2x হৈ যাব প্লাস আকৌ 2 ৰ লগত 4 ভাগৰ 11 ৰ সম্পৰ্কটো হৈছে ইনটু অৰ্থাৎ 4 ভাগৰ 22 হৈ যাব সমান 13 হৈ যাব কাটাকাটি কৰিলে কি হৈ যাব ওপৰত 11 তলত 2 আহি যাব এতিয়া মোৰ কি কৰিব লাগে মোৰ x ৰ মানটো ওলাব লাগে তাৰ বাবে 2 ভাগৰ 11 সংখ্যাটো সমান চিনৰ এটা সাইডৰ পৰা আন সাইডত লৈ আনিব লাগে যদি এটা সাইডৰ পৰা আন সাইডত আহিব এটো প্লাস থাকিলে মাইনাস হৈ আহে আৰু 13 মানে হৈছে 1 ভাগৰ 13 মাইনাস কি হৈ যাব 2 ভাগৰ 11 হৈ যাব এতিয়া মোৰ কি কৰিব লাগে 2 আৰু 1 ৰ এলসিএম ল'ব লাগে এলসিএম ল'লে কি হৈ যাব 2 হৈ যাব সো এনেকুৱা হৈ যাব 2 হৈ যাব এলসিএম আৰু এইখনটাই আহি যাব 26 মাইনাস 11 অৰ্থাৎ কি হৈ যাব 2 ভাগৰ 15 হৈ যাব এতিয়া মোৰ x ৰ মান ওলাব লাগে তাৰ বাবে কি কৰিব লাগে 2 সংখ্যাটো সমান চিন এটা সাইডৰ পৰা আন সাইডত লৈ আনিব লাগে হেতু পূৰণ আছে হেতু ভাগ হৈ আহিব অৰ্থাৎ ভাগ 2 হৈ যাব এতিয়া মোৰ সেই ভাগ চিহ্নটো পূৰণত পৰিৱৰ্তন কৰিব লাগে পূৰণত যেতিয়া পৰিৱৰ্তন কৰিম তেতিয়া ভাগৰ পাছত থকা অংকটো উল্টি যাব অৰ্থাৎ কেনেকুৱা হৈ যাব 2 ভাগৰ 1 হৈ যাব অর্থাৎ আনসার হয়ে যাব 2 পূরণ 2 মানে 4 4 ভাগৰ 15 4 ভাগৰ 15 মানে হৈছে 3 সমস্ত 4 ভাগৰ 3 অপশন নম্বৰ বি 4 নম্বৰ কোৱেশ্যনত কৈছে এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ আৰু এটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ হলে আনটো বাহুৰ দৈৰ্ঘ্য কিমান অৰ্থাৎ সমকোণী ত্ৰিভুজ মই ধৰি লৈছো এইটো এটা সমকোণী ত্ৰিভুজৰ কৈছে এটা বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 3 সেন্টিমিটাৰ ওকে আৰু কৰ্ণৰ মানটো দিয়া হৈছে 5 সেন্টিমিটাৰ অৰ্থাৎ মোৰ আন এটা বাহুৰ মান ওলাব লাগে মই ধৰি লৈছো লম্বৰ মানটো হৈছে সমকোণী ত্ৰিভুজৰ লম্বৰ মানটো মই ধৰি লৈছো 3 সেন্টিমিটাৰ এতিয়া মোৰ ভূমিৰ মানটো ওলাব লাগে ওকে সো মই ধৰি লৈছো ভূমিৰ মানটো x আৰু সমকোণী ত্ৰিভুজৰ যি পাইথাগোৰাছৰ সূত্ৰ অৰ্থাৎ ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ যোগ সমান কৰ্ণ স্কয়াৰ এই সূত্ৰ দি কৰিব লাগিব অৰ্থাৎ মোৰ যেহেতু ভূমিৰ মানটো ওলাব লাগে অৰ্থাৎ ভূমি স্কয়াৰ সমান কৰ্ণ স্কয়াৰ মাইনাস লম্ব স্কয়াৰ এই সূত্ৰ দি মই কৰিম অৰ্থাৎ ভূমিৰ মানটো মই ধৰি লৈছো x অৰ্থাৎ ভূমি স্কয়াৰ সমান কৰ্ণ স্কয়াৰ কৰ্ণ কিমান কৰ্ণৰ মানটো হৈছে 5 সেন্টিমিটাৰ অৰ্থাৎ 5 স্কয়াৰ মাইনাস লম্ব স্কয়াৰ লম্বৰ মানটো কিমান 3 সেন্টিমিটাৰ অৰ্থাৎ 3 স্কয়াৰ এতে কি হৈ যাব 5 স্কয়াৰ মানে হৈছে 25 আৰু 25 ৰ পৰা 3 স্কয়াৰ মানে হৈছে 9 অৰ্থাৎ 25 ৰ পৰা মোৰ 9 মাইনাস কৰি দিব লাগে মাইনাস কৰিলে কি হৈ যাব এইখনটাত আহি যাব 16 অৰ্থাৎ x স্কয়াৰ মানে হৈছে 16 অৰ্থাৎ x মানে কি হৈ যাব √16 কাৰণ স্কয়াৰ সমানচিহ্ন এটা সাইডৰ পৰা আন সাইডত আহিলে এটো ৰুট হৈ আহে অৰ্থাৎ কি হৈ যাব 4 হৈ যাব অৰ্থাৎ x ৰ মানটো হৈ যাব 4 x মানে হৈছে মানে ভূমিৰ মানটো দিয়া হৈছে ভূমিৰ মানটো হৈছে 4 অৰ্থাৎ আনসাৰ কি হৈ যাব আনসাৰ হৈ যাব 4 সেন্টিমিটাৰ 5 নম্বৰ কোৱেশ্যনত কৈছে 2028 ক্ষুদ্ৰতম কি পূৰ্ণ সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা পোৱা যায় এনেকুৱা কোৱেশ্যন আহিলে আগতে 2028 আছে হেতৰ মোৰ উৎপাদক ওলাব লাগে এতিয়া 2028 ক মই যদি 2 দি ভাগ কৰো তেন্তে কি হৈ যাব 1014 আহি যাব ওকে 1014 সংখ্যাটো মই যদি 2 দি ভাগ কৰো তেন্তে কি হৈ যাব 507 আহি যাব ওকে এতিয়া 507 সংখ্যাটো মই যদি 3 দি ভাগ কৰো তে কি হৈ যাব 169 হৈ যাব 169 সংখ্যাটো মই যদি 13 দি ভাগ কৰো তেন্তে কি হৈ যাব এইখনতে 13 আহি যাব আৰু ভাগ কৰা না যাব অৰ্থাৎ 2028 মানে কিমান 2028 মানে হৈছে মোৰ 2 পূৰণ 3 পূৰণ 13 পূৰণ 13 ওকে সো চাই লব এইখনতে দুটা আছে অৰ্থাৎ এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব
13 দুটা আছে অর্থাৎ এই ঘন্টায় 13 মানে হচ্ছে একটা পূর্ণবর্গ সংখ্যা, কিন্তু 3 এটা আছে অর্থাৎ 3 আন এটা মোৰ যদি ইনটু কৰি লয় তেন্তে 3 পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। ওকে, আৰু তাৰ বাবে মোৰ কি কৰিব লাগে 2028 লগতো 3 ইনটু কৰি দিব লাগে, কাৰণ এইখন ঠাইত 3 এটা ইনটু কৰিলে এইখন ঠাইতো মোৰ 3 ইনটু কৰি দিব লাগে, অৰ্থাৎ 2028 লগত 3 ইনটু কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। অৰ্থাৎ 3 ইনটু কৰিলে কিমান হৈ যাব 6084 হৈ যাব। 6084 মানে হৈছে 78 স্কয়াৰ। ওকে, 6 নম্বৰ কুৱেশ্যনত কৈছে যোৱা বছৰ এখন স্কুটাৰৰ মূল্য আছিল 34,000 টকা, এই বছৰ ই 20% বাঢ়িল, বৰ্তমান ইয়াৰ মূল্য কিমান? অৰ্থাৎ 34,000 টকাৰ 20% বাঢ়িলে কিমান টকা হ'ব সেইটো আগত ওলাব লাগে। 34,000 টকাৰ 20% ওলাব লাগিব। 20% কিমান হৈ যাব? 00 কাটাকাটি হৈ গৈছে, 00 কাটাকাটি হৈ গৈছে, অৰ্থাৎ 340 লগত মোৰ 20 ইনটু কৰি দিব লাগে 6,800 হৈ যাব। অৰ্থাৎ যদি 34,000 টকাৰ 20% মূল্যটো বাঢ়ি যায় তেন্তে আকৌ 6,800 টকা বাঢ়ি যাব। এতিয়া সৰ্বমুঠ মূল্য কিমান সেইটোৰ 34,000 টকা, অৰ্থাৎ 34,000 টকাৰ লগত মই 6,800 প্লাস কৰি দিব লাগিব, আৰু প্লাস কৰিলে কিমান হৈ যাব 40,800 টকা হৈ যাব। অপশ্যন সি হৈ যাব শুদ্ধ উত্তৰ। ওকে, 7 নম্বৰ কুৱেশ্যনত কৈছে যদি -3 টু দ্য পাৱাৰ m + 1 ইনটু -3 টু দ্য পাৱাৰ 5 ইকুৱেল -3 টু দ্য পাৱাৰ 7 হয় তেন্তে m ৰ মান কিমান হ'ব? এটা ভূমি সমান থাকিলে এটা ভূমি ল'ব লাগে, অৰ্থাৎ -3 গোটেই কেইটা সমান, সো এটা ল'ব লাগে, আৰু কি কৰিব লাগে পাৱাৰৰ কি কৰিব লাগে যদি ইনটু থাকে তেন্তে প্লাস কৰি দিব লাগে, অৰ্থাৎ +5 হৈ যাব, আৰু যদি ডিভাইড থাকে তেন্তে মাইনাস কৰি দিব লাগে, অৰ্থাৎ -7 হৈ যাব। ওকে, এতিয়া কি হৈ যাব মোৰ m + 5 + 1 মানে 6 - 7, অৰ্থাৎ m সমান কি হৈ যাব 0, অৰ্থাৎ m - 1 ইকুৱেল 0। এতিয়া m ৰ মানটো কৈছে, সো m ইকুৱেল 1 হৈ যাব, অৰ্থাৎ আনসাৰ হৈ যাব অপশ্যন নম্বৰ এ। 8 নম্বৰ কুৱেশ্যনত কৈছে যদি 15জন শ্ৰমিকে এখন বেৰ 48 ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰে তেনেহ'লে সেই একেই কাম 30 ঘণ্টাত কৰিবলৈ কিমানজন শ্ৰমিক লাগিব? এতিয়া চাই ল'ব, ঘণ্টা দুবাৰ দিয়া হৈছে আৰু শ্ৰমিক এটাবাৰ দিয়া হৈছে, আন এবাৰ মোৰ শ্ৰমিকৰ মান ওলাব লাগে। অৰ্থাৎ 48 ঘণ্টাত কিমানজন শ্ৰমিক লাগে? 48 ঘণ্টাত লাগিব 15জন শ্ৰমিক। 48 ঘণ্টাত কৰিবলৈ হ'লে 15জন শ্ৰমিকৰ প্ৰয়োজন হয়। এটা ঘণ্টাত যদি সেই কামটো কৰিব লাগে তেনেহ'লে সেই 48 ঘণ্টাত 15জন শ্ৰমিকৰ প্ৰয়োজন হয়। এটা ঘণ্টাত সেই কামটো কৰিবলৈ হ'লে বহুত বেছি শ্ৰমিকৰ প্ৰয়োজন হ'ব, তাৰ বাবে ইনটু হৈ যাব 15 × 48। এতিয়া 30 ঘণ্টাত কিমানজন শ্ৰমিকে কৰিব পাৰে? 30 ঘণ্টাত কৰিব পাৰিব। এতিয়া 1 ঘণ্টাত কৰিবলৈ হ'লে বহুত বেছি শ্ৰমিকৰ প্ৰয়োজন হ'ব, তাতকৈ 30 ঘণ্টাত সেই কামটো কৰিবলৈ হ'লে কম শ্ৰমিকৰ প্ৰয়োজন হ'ব, তাৰ বাবে ভাগ হৈ যাব। ওকে, 15 × 48/30 হৈ যাব। এতিয়া ভাগ কৰি ল'লে কি হৈ যাব 24 হৈ যাব শুদ্ধ উত্তৰ। ওকে, 9 নম্বৰ কুৱেশ্যনত কৈছে এখন বিশেষ কাপোৰৰ 5 মিটাৰৰ দাম 210 টকা, সেই একেখন কাপোৰৰ 13 মিটাৰৰ দাম কিমান? এতিয়া 5 মিটাৰৰ দাম কিমান দিয়া হৈছে 210 টকা। এতিয়া 1 মিটাৰৰ দাম কিমান হৈ যাব? 1 মিটাৰৰ দাম কিন্তু কমি যাব, 5 মিটাৰতকৈ 1 মিটাৰ কমি যাব, অৰ্থাৎ 210/5 হৈ যাব। এতিয়া মোৰ কিমান ওলাব লাগে 13 মিটাৰ। এতিয়া 1 মিটাৰতকৈ কিন্তু 13 মিটাৰৰ কাপোৰৰ দাম বেছি হ'ব, সো আকৌ বাঢ়ি যাব, বাঢ়ি গ'লে কি হয় পূৰণ হৈ যায় 210 × 13/5 হৈ যাব। ওকে, সো এনেকুৱা কৰিলে কি হৈ যাব 546 হৈ যাব শুদ্ধ উত্তৰ। অপশ্যন সি হৈ যাব শুদ্ধ উত্তৰ। 10 নম্বৰ কুৱেশ্যনত কৈছে এটা 2 অংকৰ সংখ্যা ওলোটাই লিখিলে আন এটা নতুন 2 অংকৰ সংখ্যা পোৱা যায় যি মূল সংখ্যাতকৈ 63 অধিক। মূল সংখ্যাটো কি? অৰ্থাৎ যদি এই মূল সংখ্যাটো যদি ওলোটাকৈ লিখা হয় তেন্তে নতুন যে সংখ্যা পোৱা যাব সেই নতুন সংখ্যাটো মূল সংখ্যাতকৈ কৈছে 63 অধিক, অৰ্থাৎ মই ধৰি লৈছোঁ মূল সংখ্যাটো 29। এতিয়া নতুন সংখ্যা কি হৈ যাব উল্টাকৈ লিখিলে 92 হৈ যাব। 92ৰ পৰা যদি 29 মাইনাছ কৰা হয় তেন্তে কি হৈ যাব 63, অৰ্থাৎ মূল সংখ্যাটোতকৈ নতুন সংখ্যাটো 63 অধিক 63 অধিক, অৰ্থাৎ আনসাৰ হৈ যাব 29।